চৰকাৰৰ যিবোৰ জনবিৰোধী কাম কাজ বা জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিভিন্ন সময়ত মাত মাতি আহিছিল জোনমণি খাওঁতে, সেইবোৰ আমি দেখিছিলোঁ কেনেধৰণে মাত মাতি আহিছিলে। তাৰ পাছত জয়ন্ত খাউণ্ডৰ ৰাজনৈতিক জীৱনক লৈও তেওঁ বিভিন্ন সময়ত সামাজিক মাধ্যমত কৈ আহিছিলে যে তেওঁ যেতিয়ালৈকে অগপত আছিলে ৰাজনৈতিক ক্ষেত্ৰত তেওঁ সপক্ষত নাছিলে, কিন্তু হঠাৎ তেওঁৰ ৰাজনৈতিক যাত্ৰাটো সলনি হ'ল আৰু কংগ্ৰেছত যোগদানৰ পাছতে তেওঁ স্পষ্ট কৰিছিল যে সামাজিক মাধ্যমত তেওঁ এতিয়া জয়ন্ত খাউণ্ডৰ সপক্ষত আছে। অকণমান মই আপোনাৰ পৰাই জানিম কেনেকুৱা ধৰণৰ কথাবোৰ, যিহেতু এদিন যদি কয় যেতিয়া অগপত আছিলে তেতিয়া ৰাজনৈতিক বিপক্ষত আৰু এতিয়া সপক্ষত। মই অগপ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ জনবিৰোধী কাৰ্যকলাপসমূহৰ সদায়ে বিৰোধী। যিবোৰ জনবিৰোধী কাৰ্যকলাপ কৰিছে সেইবিলাকক মই কোনোদিনেই সমৰ্থন কৰা নাই। আৰু তেওঁলোকে যি ধৰ্মীয় মেৰুকৰণৰ শ্লোগান দি আমাৰ পাব্লিকক কাজিয়া লগাবলৈ চেষ্টা কৰে, আকৌ নিজে ইফালে এতিয়া AIDFৰ বকচাত উঠি পেলাই ৰাজ্যসভাৰ নিৰ্বাচন পাৰ কৰে। তেওঁলোকক আকৌ অগপ দলে আঁকোৱালি লয়। আৰে অসম আন্দোলন কৰি পেলাই শ্বহীদৰ তেজেৰে গঠন হোৱা এটা দলে এতিয়া তোমালোকেহে কৈছিলা, আমিতো কোৱা নাই। আমিতো সেইবিলাক আমি কোনোবা মিয়া বুলি পেলাইতো আমি কথা কোৱা নাই। আমি সদায় কৈ আছোঁ যে অসম চুক্তিমতে কাৰ্যকৰী হ'ব লাগে, আইনী প্ৰক্ৰিয়াৰে বিদেশী বিতাৰণ হ'ব লাগে, আমি সেইবোৰে কৈ আছিলোঁ। তোমালোকেহে মিয়া বিদ্বেষ এটা সৃষ্টি কৰি ধৰ্মীয় মেৰুকৰণ ভোটৰ স্বাৰ্থত কৰি পেলাই মানুহৰ মাজত বিভাজন আনিবা আৰু তলে তলে তোমালোকে গোপন মিতিৰালি কৰিবা। গতিকে এই দুইটা দলৰ কাৰ্যকলাপত কোনোদিনেই মই সন্তুষ্ট নহয় আৰু গতিকে মই তেওঁলোকৰ বিৰোধী আছিলোঁ। আৰু পৰিতাপৰ কথা আছিল যে মোৰ গৃহস্থ জয়ন্ত খাউণ্ড ডাঙৰীয়া সেইকেইটা দলৰ লগতে আছিল। গতিকে আমাৰ ঘৰত যথেষ্ট গৃহকন্দল হৈছিল সেইটো বিষয় লৈ। গতিকে মই যিহেতু সেইবিলাক সমৰ্থন নকৰোঁ আৰু তেওঁ সমৰ্থন কৰিছিল, গতিকে আমাৰ মত পাৰ্থক্য আছিলে। আৰু সেইকাৰণে মই তেওঁ যেতিয়া সেই দলৰ লগত আছিলে মই দেখা দেখিকেই তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰা আঁতৰি আছিলোঁ। যি কৰে কৰক বুলি পেলাই মই তেওঁক এৰি দিছিলোঁ। মই তাতে মোৰ অলপো সমৰ্থন নাছিল। কিন্তু এতিয়া যিকোনো কাৰণতে তেখেতে যিহেতু সেই দলৰ সংগ ত্যাগ কৰিছে, গৌৰৱ গগৈ নেতৃত্বাধীন অসম জাতীয় কংগ্ৰেছত আহিছে, গতিকে এতিয়া মই তেওঁৰ সিদ্ধান্ত শুদ্ধ হৈছে বুলি ভাবিছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই এগৰাকী যথেষ্ট প্ৰতিভাশালী আৰু যথেষ্ট ভাল নেতা হিচাপে মই এইকেইদিনত লক্ষ্য কৰিছোঁ। মোৰ কোনো কানেকশ্যন নাই তেখেতৰ লগত, মই কাহানিও তেখেতক ওচৰৰ পৰা লগো পোৱা নাই। তৰুণ গগৈ ডাঙৰীয়াক লগ পাইছোঁ কেইবাৰমান। কিন্তু লক্ষ্য যি কৰিছোঁ সামাজিক মাধ্যমতে হওক বা আপোনালোকৰ বাতৰি চেনেলতে হওক, দেখিছোঁ যে এজন বৰ সৎ ব্যক্তিত্বৰ অধিকাৰী আৰু ডিটাৰমাইণ্ড। তেখেতৰ এটা ভাল ডিটাৰমিনেশ্যন আছে আৰু খুব প্লেনিং আছে। এতিয়া যি দেখিছোঁ কংগ্ৰেছ দলৰ যিখিনি কাম তেখেতে কৰিছে খুব সুন্দৰ প্লেনিঙেৰে কৰিছে। গতিকে মই তেখেতৰ মাজত ভৱিষ্যত দেখা পাইছোঁ। সেইকাৰণে মই তেখেতৰ নেতৃত্বাধীন দলটোলৈ মোৰ গৃহস্থই অংশগ্ৰহণ কৰাৰ বাবে মই সমৰ্থন জনাইছোঁ। আৰু কওকচোন। যিটো আৰু এটা কথা মই এইকণতে ক'ব লাগিব যে জাতি মাতি ভেটিৰ কথা কৈ আছিলে যিখন চৰকাৰে, আৰু এটা জাতিৰ আমাৰ সত্তা বুলি ক'লে আমি আজিও কওঁ যে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁলোকে কৈছিলে যে আমি ন্যায় প্ৰদান কৰিম, ন্যায় দিম। কিন্তু সেই জুবিন গাৰ্গে আজি কিন্তু ন্যায় পাবনে নাই তাক লৈ ইতিমধ্যে সন্দেহ হৈছে। আৰু আজিৰ দিনটোতো যদি কওঁ, তেওঁলোকে এটা যাত্ৰা কৰিছিলে, ৰেলী উলিয়াইছিলে, যিটো কৈছিলে যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। কিন্তু তাৰপিছতে তেওঁলোকে কয় তেওঁলোকে ৰাজনীতি কৰা নাই। এই কথাবোৰ কেনেধৰণৰ? তেওঁলোকৰ কথাৰ কিবা মূল্য আছে নেকি? একেবাৰে কি কওঁ আৰু মই, মোৰ মুখত বেয়া শব্দই ওলাব। আৰু তেওঁলোকৰ কথাৰ কোনো মূল্য নাই নহয়, মুখখনৰ কোনো ভেলু নাই। তেওঁলোকে জুবিন দা মোৰ অন্তৰত আছে আৰু মই একেবাৰে অন্তৰেৰে বিশ্বাস কৰোঁ অনবৰত জুবিন দা মোৰ কাষত আছে, অনবৰত, যিকোনো মুহূৰ্তত। আৰু আজি মই ভাবোঁ যে আজি যে মোৰ গৃহস্থই সেই দলৰ মেৰপেচৰ পৰা ওলাই আহিছে আৰু গৌৰৱ গগৈ নেতৃত্বাধীন দলটোলৈ গৈছে, সেইটোও কিজানি ক'ৰবাত জুবিন দাৰ আত্মাৰ নিৰ্দেশতে হৈছে, বিশ্বাস কৰোঁ মই তেনেকৈ। আৰু এই চৰকাৰখনে জুবিন দাক ঠিক আছে, ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো হৈছে আদালতৰ মজিয়াত। আদালতৰ মজিয়াৰ বিষয়টো আদালতে চাব, সেইটোত ময়ো একো নকওঁ। কাৰণ আদালতত সময় লাগে, মই এগৰাকী অধিবক্তা হিচাপে জানো, এটা প্ৰচিজিঅ'ৰ মতে চলে। কিন্তু তেওঁলোকে যে ইনভেষ্টিগেশ্যন কৰি যিকেইটা মানুহক ওপৰত চাৰ্জশ্বিট কৰি ভিতৰত সুমুৱাই থৈছে, সেইকেইটাৰ উপৰিও যে আৰু বহুত মানুহ এই ঘটনাটোৰ লগত জড়িত আছে, সেই মানুহখিনিক যে তেওঁলোকে ধৰি আনিব পৰা নাই, সেইখিনিতো তেওঁলোকৰ
তেওঁলোকৰ অৱহেলাই হৈছে ন। গতিকে অকল এই যিকেইজন মানুহক গ্ৰেপ্তাৰ কৰি সুমুৱাই থৈছে কেৱল সেইকেইজন মানুহে দায়ী নেকি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে? কিয় ইয়াত পাৰ্টিত থকা বাকী মানুহ কাকো কিয় আনিব পৰা নাই? কিয় তাতে কেপ্টেইনজনৰ ষ্টেটমেণ্ট কিয় ল'ব পৰা নাই? তাতে পষ্টমৰ্টেম কৰা ডাক্তৰৰ ষ্টেটমেণ্ট কিয় ল'ব পৰা নাই? তাৰ আঁৰত যিসকল মানুহে ফেষ্টিভেল অৰ্গেনাইজেশ্যন কৰিছিলে, খালি শ্যামকানু মহন্তইতো নহয়। ফেষ্টিভেলৰ অৰ্গেনাইজাৰ কোন? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছিলে ন। আমাৰ ৰাজ্যিক মন্ত্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ আছিলে ন। গতিকে তেওঁলোকৰ ষ্টেটমেণ্ট কিয় লোৱা হোৱা নাই? কিয় তাতে অংশগ্ৰহণকাৰী মুখ্যমন্ত্ৰীৰ পত্নীৰ ষ্টেটমেণ্ট লোৱা হোৱা নাই? সেইবিলাক কি হেৰি নেকি? সেইবিলাক তেওঁলোকে প্ৰপাৰ প্ৰচিডিউৰ মতে কৰিছে নেকি? গতিকে আদালতৰ বস্তুটোত মই কমেণ্ট নকৰোঁ। আদালতত সময় লাগিব, ছিষ্টেমত যাব, সেইটো হ'বই। কিন্তু বাকীখিনি তেওঁলোকে যিটো ইনভেষ্টিগেশ্যনত যিখিনি কেনা তেওঁলোকে লগাই থৈছে সেইখিনি কি? সেইখিনি জুবিন গাৰ্গক ন্যায় দিয়াৰ স্বাৰ্থত কৰিছে নে জুবিন গাৰ্গৰ ন্যায় বস্তুটো নিদিয়াৰ স্বাৰ্থত কৰিছে? বাৰু সেইখিনি আমি জুবিন গাৰ্গৰ কথাও পাতিব লাগিব এই মুহূৰ্তত যদি কওঁ। আৰু মেইন কথা হ'ল জুবিন দা ক্ষেত্ৰখন। জুবিন দা ক্ষেত্ৰৰ এই অৱস্থা কিয় হৈছে? তুমি ন্যায়টো বাৰু ঠিক আছে আদালতে দিব, তোমালোকে ক্ষেত্ৰখনৰ অৱস্থাটো এতিয়া এনেকুৱা কেনেকৈ হৈ আছে? সেইখিনিতো ইমান দিন লাগে নেকি? তোমালোকেতো এইখন দীঘলী পুখুৰী পাৰৰ ব্ৰিজখন দেখোন ৰাতিৰ ভিতৰত বনাই দিছা ভোট লাগে কাৰণে। ব্ৰিজখনটোতো তোমালোকে একেবাৰে ৰাতিৰ ভিতৰত বনাই দিছা ন, ইমান কম দিনৰ ভিতৰত। জুবিন ক্ষেত্ৰৰ ডেভেলপমেণ্ট, জুবিন ক্ষেত্ৰৰ স্মাৰক বনোৱাৰ পৰা আৰম্ভ কৰি সেইখিনি কাম কিয় ইমান দেৰি লাগিছে? তাত আপোনালোকৰ সদিচ্ছা পৰিস্ফুটিত হৈছে নেকি? ময়ো জুবিন আমিও জুবিন পেলাই ক'লে নহ'ব নহয়। জুবিনদাৰ নিচিনা মহৎ আৰু বিশাল ব্যক্তিত্ব হ'বলৈ তোমালোকে 100টা জনম ল'ব লাগিব। এই জনমততো নোৱাৰাই তোমালোকৰ নিচিনা খিয়ালবিলাকে। জুবিনদা হ'ব পাৰিব নেকি এই খিয়ালবোৰ? নিশ্চিতভাৱে আজিৰ দিনটোত আমি যিহেতু আপোনালোকৰ ভাল খবৰ, যিটো মত মিলিছে, এই যদি দেখা গৈছিলে ৰঙানদী সমষ্টি আৰু নাওবৈচা সমষ্টি দুইটা সমষ্টি যদি এতিয়া বৰ্তমান মিলাই দিওঁ, আমি কওঁ যে জয়ন্ত খাউণ্ড পৰিয়ালৰ বাবে সেয়া গোটেই এটা পৰিয়াল নিচিনাই সমষ্টিত। ৰঙানদী নাওবৈচা বৰ্তমান এতিয়া নৱগঠিত ৰঙানদী হৈছে, যিটো পৰিয়ালৰ নিচিনাই। আৰু দেখা গৈছিলে নৱগঠিত ৰঙানদী সমষ্টিৰ বাবে তেওঁ প্ৰস্তুতি চলাই আছিলে। যদি কংগ্ৰেছৰ ফালৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে, আপুনি প্ৰচাৰ অভিযানত যাব নে নাযায়? যাম, আৰু জিকিব। অকল ৰঙানদীতে নহয়, গোটেই লখিমপুৰৰ 4টা সমষ্টিতে কংগ্ৰেছ জিকিব এইবাৰ। সেইটো 100% চিয়'ৰ, মই কৈ থ'লোঁ, আপোনালোকে লিখি থওক। লখিমপুৰ জিলাৰ 4টা সমষ্টিতে এইবাৰ কংগ্ৰেছ দলৰ পতাকা উৰিব। কিন্তু লখিমপুৰ সমষ্টিটোৰ কথাই যদি কওঁ, মুখ্যমন্ত্ৰী একেবাৰে ঘনিষ্ঠ এগৰাকী নেতা। ঘনিষ্ঠ কি আহে যায়? ঘনিষ্ঠ কাৰণে এইটো মাইনাছ পইণ্ট তেওঁৰ। মুখ্যমন্ত্ৰী একেবাৰে ঘনিষ্ঠ হোৱাটোৱে তেওঁৰ মাইনাছ পইণ্ট। মানৱ ডেকা হাৰিব। মুখ্যমন্ত্ৰী একেবাৰে ঘনিষ্ঠ। এই অপশাসন মানুহে কিমান দিন সহ্য কৰিব? অপশাসন মানুহে কিমান দিন সহ্য কৰিব? আজি গৰু চিণ্ডিকেট হৈছে, আজি নকল সোণৰ ব্যৱসায় হৈছে, আজি ঘৰে ঘৰে ড্ৰাগছ হৈছে, এইবিলাক কয়লা চিণ্ডিকেট হৈছে, চুপাৰী চিণ্ডিকেট হৈছে। অসমৰ মানুহ ইমানো মূৰ্খ নহয়। কোটি কোটি লাখ কোটি টকাৰ লোন আমাৰ মূৰৰ ওপৰত। মূল্য বৃদ্ধি হৈছে ৰকেট গতিত। মাটিৰ খাজনা বৃদ্ধি হৈছে। তোমালোকে ঠিক আছে উচ্ছেদ কৰিছা তোমালোকে কেইহাজাৰমান বিঘাৰ পৰা, কিন্তু তোমালোকে লাখ লাখ বিঘা মাটি যে তোমালোকে আদানী আম্বানী পতঞ্জলিক দি আছে, সেইবোৰ তথ্য ৰাজহুৱা নকৰা কেলে? সেইবোৰ তথ্য ৰাজহুৱা কৰিছে নেকি? গতিকে মানুহ ইমান মূৰ্খ নহয়। গতিকে এইবাৰ মুঠতে তেওঁলোকৰ দিন বেয়া চলিছে। আৰু গৌৰৱ গগৈ খুব শক্তিশালী ৰূপত আহি আছে। গতিকে এইটো খুব অসমৰ বাবে, অসমৰ ভৱিষ্যতৰ বাবে ভাল কথা। আৰু মই ভাবোঁ বিৰোধী লুৰিণজ্যোতি গগৈকে আদি কৰি আমাৰ বামপন্থী দল, তেওঁলোকৰ এটা বিৰোধী ঐক্যমঞ্চ হৈছে, সেইটো ভাল কথা। মই আম আদমি পাৰ্টিকো অনুৰোধ জনাম, তেওঁলোকো আহক। এই যিকেইটা সুস্থ চিন্তাধাৰাৰ ৰাজনৈতিক দল আছে, তেওঁলোক একগোট হওক আৰু বিৰোধী ঐক্য বিজয়ী হওক, মই সেয়া আশা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।